সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297 নমস্কাৰ এটি গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস গোমাতাৰ সুৰক্ষাত ব্যৰ্থ আৰক্ষী গুৰুত্বপূৰ্ণ অভিযোগ ৰাইজৰ বৰক্ষেত্ৰৰ ভিন্ন প্ৰান্তত নিশা হ'লে গৰু চোৰৰ উপদ্ৰৱ পূৰ্বতে গৰু চোৰৰ আক্ৰমণৰ বলি হৈছিল এগৰাকী বৃদ্ধা মহিলা নিউজ ডাইৰেক্ট ৰিপৰ্ট গোমাতাৰ সুৰক্ষাত ব্যৰ্থ আৰক্ষী গুৰুত্বৰ অভিযোগ ৰাইজৰ উল্লেখযোগ্য যে বৰক্ষেত্ৰৰ ভিন্ন প্ৰান্তত নিশা হ'লেই গৰু চোৰৰ উপদ্ৰৱ পূৰ্বতে গৰু চোৰৰ আক্ৰমণৰ বলি হৈছিল বৃদ্ধা মহিলাও নাম শ্ৰী ৰণমী দাস আপোনাৰ হাজবেণ্ডৰ নাম শ্ৰী জ্যোতিষ দাস কি ঠাই কয় এইখিনি দৰংগীপাৰা কেতিয়াৰ পৰা চুৰি হৈছে আপোনালোকৰ গৰু আমাৰ এই তিনিবাৰে হ'ল 3 বছৰৰ মূৰে মূৰে তাৰমানে এটা কণী আছে ফাৰ্ষ্টটো নিলে যে সেইদিনা আছিল আমাৰ ইয়াতে দৰংগীপাৰাত শংকৰ উৎসৱ সেইদিনা নিলে সেইটো গাভিনী এমাহমান পিছত জাগিলে হৈ আৰু কাৰ ঘৰৰ পৰা নিছে আপোনালোকৰ আমাৰ ঘৰৰ পৰাই নিছে তাৰ পিছৰ বাৰ নিলে 31 ডিচেম্বৰত সেইটো আৰু 15 দিনমান পিছত জাগিলে হয় আজি আৰু ৰাতিপুৱা যিটো নিলে এইটোৱে পোৱালিটো এমাহ হ'ল আৰু পোৱালিটো এমহীয়া পোৱালি কেইডাল চিকল কাটি দিছে আজি 3ডাল কাটিলে এইবিলাক টুকুৰা মই হাতত লৈ আছো 3ডাল চিকল কাটিলে গৰুটোকো চিকলি লগাই থোৱা আছিল গৰুটোক চিকলি লগাই তালা মাৰা আছিলে গৰুটোক চিকলি কাটিছে আৰু চিকলিটো গলতে গলা কিমান সময়ত ধন পায় আপুনি 3:30টাৰ পৰা 4টাৰ ভিতৰত হৈছে 3:30 পৰা 4টাৰ ভিতৰত তাৰমানে আমি 8টা বজাত বাহিৰত উঠিছিলোঁ তাৰপিছত শোৱাৰ পিছতে অলপ শব্দ যেন পালোঁ পুৱাতে আমাৰ এখেতে উঠি আহিল কিন্তু দেখা নাপালে গাড়ীখন দেখা নাপালে ৰাতিপুৱাৰ সময়ত ঘটিছে ৰাতিপুৱাৰ সময়ত মাছৰ গাড়ীবিলাক আৰক্ষীৰ পেট্ৰলিং চলে নে ইয়াত নাই আমি লগ পোৱা নাই পেট্ৰলিং ৰাতি নাই পোৱা আমি আপোনাৰ ভিডিপি এইকাৰণে আমাক চৰকাৰে যদি ইয়াৰ উচিত তদন্ত কৰি কিনে দোষী শাস্তি দিয়ে আমাৰ ভাল লাগিব গোমাতা সুৰক্ষা দিব বুলিতো হিমন্ত ছাৰে বাৰে বাৰে কৈ আছিলে আৰু গৰু হত্যা কৰিব নিদিওঁ বুলিও কৈ আছিলে কিন্তু তেনেস্থলতো যে নি আছে আৰু বেছি হৈছে দেখোন আগতে ইমান বেছি নাছিল বেছি হৈছে কি আহ্বান জনাব চৰকাৰলৈ আপোনালোকে আৰক্ষীলৈ কি ক'ব আৰক্ষীকো আমি এইটোৱে জনাওঁ যে উচিত শাস্তি দিয়ে চোৰ ধৰিছিল নেকি কেতিয়াবা ইয়াৰ পৰা চোৰ ধৰিছিল নেকি এই অঞ্চলত ধৰা নাই ধৰা গম পাই নেকি নাই ধৰা গম পোৱা নাই আমি ইয়াতে চোৰ ধৰা নাই কিন্তু গম পাইছিলোঁ কেইদিনমান আগতে সেই আজ্ঞাথুৰিত ধৰা বুলি আমাৰ ইয়াতে কিন্তু ধৰা নাই আৰু বৰতলাত ধৰিছিলে আজি 20 দিনমান আগত কেকানকুচিতো ধৰিছিলে তাৰপিছত আৰু ইয়াতে ধৰা আমি পোৱা নাই ৰাইজে ধৰিছিলে কেকানকুচিত ৰাইজে ধৰিছিলে ৰাইজে সজাগ হ'ব লাগে তাৰমানে এতিয়া যিহেতুকে চৰকাৰৰ একো দায়িত্ব বা গুৰুত্ব পালন কৰা নাই ৰাইজে কৰিব লাগিব আৰু উপায় নাই উল্লেখযোগ্য যে বৰক্ষেত্ৰীৰ দৰঙাপাৰাত গাঁৱৰ জ্যোতিষ দাস আৰু ৰণমী দাসৰ গৃহত 3বাৰকৈ গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে চোৰৰ ভয়ত গৰুটোৰ গলধনত লগাই থৈছিল লোৰ শিকলি পুৱা 3:30 পৰা 4 বজাৰ ভিতৰত সংঘটিত হয় ঘটনাটো 3ডালকৈ শিকলি কাটি এটা ৰঙা ৰঙৰ এটা দেশী গৰু চোৰে চুৰ কৰি উধাও হয় এতিয়া এমহীয়া সৰু পোৱালিটোক লৈ সমস্যাত পৰিছে পৰিয়ালটো কাৰণ পোৱালিটোৰ মাকক চুৰ কৰি লৈ গৈছে গভাইত চোৰে আনহাতে ভুক্তভোগী জ্যোতিষ দাসৰ সমীপৰ চুৰত জামাল নামৰ এজন লোকৰ ঘৰত পূৰ্বতেও গৰু চুৰি কৰিবলৈ আহি তেওঁৰ বৃদ্ধা মাতৃক লাঠিৰে প্ৰহাৰ কৰি পলায়ন কৰিছিল চোৰৰ দলটো মোৰ মাককো মাৰিছে কি নাম তেখেতৰ সুন্দৰী বেগম
হয়, তেখেতক আক্ৰমণ কৰিছে চোৰে চুৰে গৰু চোৰে গৰু চুৰে হয় আৰু আক্ৰমণ কৰি পলাইছে কম কৰি পলাইছে কিহেৰে আক্ৰমণ কৰিছিলে টাকান দি টাকনেৰে কোবাইছিলে হয় হয় কি নাম আপোনাৰ মোৰ নাম সুৰজ জামাত আপোনাৰ ঘৰত হৈছিলে চুৰি মোৰ ঘৰত আগতে চুৰি হৈছে নেকি গৰু গৰু চুৰ হোৱা নাই আহিছিল কিন্তু বহুবাৰ আহিছে বহুবাৰ হয় হয় আজি চুৰি হৈছে আপোনাৰ আজি চুৰ হৈছে আমাৰ কাৰ ঘৰত হৈছে চুৰি আজি জ্যোতিষ দাসৰ ঘৰত হৈছে কি গৰু নিছে তেখেতৰ গাই গৰু কেনেকুৱা ৰঙৰ গৰু নিছে ৰঙা গৰু নিছে এতিয়া সচেতন মহলে বৰক্ষেত্ৰী অঞ্চলত আৰক্ষীৰ টহল বৃদ্ধিৰ লগতে গাঁওৰক্ষী বাহিনীসমূহৰ সক্ৰিয়তাৰ বৃদ্ধিৰ দাবী জনাইছে চুৰ কৰিছিলে গৰুটো আপোনালোকৰ লৈছিল আৰু শিঙি চিঙি ভাঙি লৈ গৈছে আমাৰ ঘৰৰ বস্তা চস্তা লৈ কিনে মুখ চুখ বান্ধি লৈছিল হয় হয় আপোনালোকৰ চুৰি কৰিছিলে হয় হয় কি নাম আপোনাৰ চাহেৰা খাতুন ঘৰ ক'ত আপোনাৰ দৰংগীপাৰা হয় হয় ঠিক আছে নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ প্ৰতিবেদন নিউজ নাও।